নমস্কাৰ মামৰা লাইফ। আমাৰ আচলতে অনুষ্ঠানবিলাক চলি আছে। আমি অহা জানুৱাৰী 2026-ৰ 9 আৰু 10-ত আমি সামৰণি অনুষ্ঠান সোণালী জয়ন্তী অনুষ্ঠানভাগি পাতিবলৈ আগবাঢ়িছোঁ। আমাৰ শিক্ষক গোটে কিছুমান কাম কৰি আছে। ইয়াৰে ভিতৰত আমাৰ ছায়েন্স প্ৰজেক্টৰ কেইদিনমান কৰ্মশালা হ'ল। তাৰ লগে লগে আমাৰ কবিতা আবৃত্তি কৰ্মশালা 15 দিনীয়া হ'ল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ইয়াৰ লগে লগে আৰু কিছুমান আনুষংগিক কাম আমি কৰি আছোঁ শিক্ষক গোটে। ইয়াৰো এটা বিষয় হৈছিলে, আজি আমি এটা মটিভেশ্যন প্ৰগ্ৰাম দিওঁ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক, আৰু সেই অনুপাতে আমি কামখিনি আগবঢ়াই নিলোঁ। আৰু আজি যথেষ্টখিনি অভিভাৱক আহিছে, ছাত্ৰ ছাত্ৰীসকলেও একাগ্ৰতাৰে ছাৰৰ বক্তব্যখিনি শুনিছে। আমি আশা কৰিম যে এই অনুষ্ঠানৰ জৰিয়তে, আজি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল উপকৃত হৈছে। আৰু অনাগত ভৱিষ্যতলৈ আমি আশা কৰিম যাতে এনেকুৱা ধৰণৰ কামবিলাক মাহমৰাত যাতে হৈ থাকে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ উন্নতি হকে যাতে আমি আৰু কিছুমান কাম কৰিব পাৰোঁ, তাকে মই আশা কৰি লগে আমি কিছুমান কাম হাতত লৈছোঁ। বিশেষকৈ আমি পাৰ্মানেণ্ট কেইটামান চলিউশ্যন লৈছোঁ। তাৰে ভিতৰত 3টা অংশ। এটা হৈছে আমাৰ এখন মূল গেট নাই, মূল গেটখন আমাৰ এখন ডনেশ্যন কৰিছে এটা পৰিয়ালে। আৰু ইয়াৰ লগে লগে আমাৰ চৰকাৰীভাৱে 2টা কাৰ্যসূচী লৈছে তেখেতলোকে। আমাৰ স্কুলখনৰ এটা হাফ ৱাল আৰু হাফ ফেঞ্চিং এটা বাউণ্ডেৰী হ'ব। ইতিমধ্যে কাম অগ্ৰগতি হৈছে। আৰু লগে লগে আমাৰ বিদ্যালয়লৈ যিটো এণ্ট্ৰেঞ্চ আহিছে, পদূলি আহিছে, প্ৰায় 100 মিটাৰমান দূৰত্ব ৰাস্তা, এই ৰাস্তাটো আমাৰ এতিয়া কাম আৰম্ভ হ'ব। 2 এদিনৰ পিছতে আমাৰ কাম আৰম্ভ হ'ব। মূল এই কাম 3টা আমাৰ হৈ আছে। ইয়াৰ লগে লগে আমি এখন পূৰ্ণাংগ গোহাৰি প্ৰস্তুত কৰি উলিয়াইছোঁ, আৰু এই গোহাৰিখন আমি ৰাইজলৈ এৰি দিছোঁ। ইয়াৰ লগে লগে আমাৰ যিবিলাক শিক্ষক গোট, আমাৰ বিদ্যালয়ৰ শিক্ষক গোটে কিছুমান অনুষ্ঠান চলাই আছে। মই ইতিমধ্যে কৈছোঁৱে, এই অনুষ্ঠানবিলাকো চলি আছে, আৰু আমি কৰ্মপন্থা তেনেকৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হৈছে। এইটো এটা খুব ডাঙৰ কথা, আৰু মানে 50 বছৰীয়া যাত্ৰাটো মানে সৰু কথা নহয়। এইটো কিমান ল'ৰা ছোৱালীৰ জীৱন, কিমান মানুহৰ জীৱন গঢ় দিছে। গতিকে তেনেকুৱা এটা মানে সময়ত আহি বিদ্যালয়খন উপস্থিত হ'বলৈ পাইছোঁ, ল'ৰা ছোৱালীৰ লগত কথা পাতিবলৈ পাইছোঁ, শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিবলৈ পাইছোঁ, অভিভাৱকসকলৰ লগত কথা পাতিছোঁ। এইটো খুব ভাল লগা অভিজ্ঞতা আৰু খুব শিক্ষামূলক অভিজ্ঞতা। এইটো ভাল লাগিলে যে অভিভাৱকসকলেও খুব ভালকৈ শুনিছে। ল'ৰা ছোৱালীসকলেও মানে এঘণ্টা সময় মানে কোনেও একো উঠা মেলা বা একো কাম কৰা নাই। এইটো বুজাইছে যে তেওঁলোকে শুনিছে, কথাখিনি বুজিবলৈ যত্ন কৰিছে, আৰু এইটো ভাল লগা অভিজ্ঞতা। সকলো ঠাইতে তেনেকৈ পোৱা নাযায়। এই ল'ৰা ছোৱালীখিনি এইটো কথা ভাল লাগিলে মোৰ। ঠিক আছে, থেংক ইউ।